প্ৰতিটো অৰ্গেনাইজেশ্যনত এনে কিছুমান সাল সলনি বা চেঞ্জ কেতিয়াবা নহয় কেতিয়াবা ঘটে, যিটোৱে প্ৰথমতে কাম নকৰে। নতুন ছিষ্টেম, নতুন প্ৰচেছ বা হয়তো নতুন ষ্ট্ৰাকচাৰ। কাগজেদি দেখাত সুন্দৰ হয়, কিন্তু বাস্তৱত কঠিন হয়। মানুহে এনে সাল সলনি মানিব নিবিচাৰে। কিন্তু কিয়? মানুহে চেঞ্জ বা সাল সলনি এইকাৰণে এৰাই নচলে যে তেওঁলোকে ইয়াক বুজি নাপায়। তেওঁলোকে ইয়াক এৰাই চলে বা আওকাণ কৰে কাৰণ এনে চেঞ্জে তেওঁলোকৰ পৰা কিবা এটা কাঢ়ি লয়। পৰিস্থিতি বা চিনাকি কাম, পৰিচিত সম্পৰ্ক, নিজৰ দক্ষতাৰ অনুভৱ, এই ধৰণৰ কিবা এটা তেওঁলোকে হেৰুওৱা যেন অনুভৱ কৰে। এই হেৰুৱাটো স্বীকাৰ নকৰিলে বা কৰিব নোৱাৰিলে এই সাল সলনিৰ প্ৰতি এক ৰেজিষ্টেঞ্চৰ ভাৱৰ সৃষ্টি মানুহৰ মাজত হয়। তিনিটা এনে কথা আছে যি চেঞ্জ কৰাত সহায় কৰে, সাল সলনি ঘটাত সহায় কৰে। 1 নম্বৰ, আগবাঢ়িবলৈ কোৱাৰ আগতে হেৰুৱাটো স্বীকাৰ কৰক। মই জানো এইটোৱে তোমাৰ কামৰ ধৰণ সলনি কৰিব, মই সেইটো বুজো। এই কথাষাৰে সকলো কথাকে বেলেগ কৰি তুলিব পাৰে আৰু মানুহক গোটেই কথাটোৰ প্ৰতি আগতকৈ সহজ কৰি তোলে। 2, এনে সাল সলনি ঘোষণা কৰাৰ আগতে সকলোকে তাত জড়িত কৰিব লাগে। যিসকলে কাম কৰিব তেওঁলোকক সাল সলনি বা নতুন ছিষ্টেমটোৰ ডিজাইনত ভাগ ল'বলৈ দিয়ক। তেওঁলোকে জানে কিহে কাম কৰিব আৰু কিহে নকৰিব। 3 নম্বৰ, কি একে থাকিব সেইটো খোলাকৈ আৰু স্পষ্টকৈ কওক। অনিশ্চয়তাক মানুহে ভয় কৰে। কি সলনি নহয় সেইটো ভালদৰে আগতেই কওক। এই কথাটোৱে চাইক'লজিকেলি সহায় কৰে। এতিয়া আপুনি যি চেঞ্জ বা সাল সলনি আনিব বিচাৰিছে তাৰ কথা ভাবকচোন। আপুনি সেই মানুহখিনিয়ে যি হেৰুৱাব সেয়া স্বীকাৰ কৰিছেনে? তেওঁলোকক কৈছেনে সেই কথাটো? যদি নাই, আজিয়ে কৰক, আজিয়ে কওক। এনাউন্সমেণ্ট কৰাৰ আগতে কমেণ্টত লিখক আপুনি কি কৰিলে আৰু এই বিষয়ে কি ভাবে।